তো এডুকেশ্যন জাৰ্ণি চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনালোঁ। তো আজি ওলোৱা বিভাগটো হৈছে আৰ্য বিদ্যাপীঠ কলেজৰ তৰফৰ পৰা কিছু লাইব্ৰেৰী এছিষ্টেণ্ট আৰু লাইব্ৰেৰী বেয়াৰৰ পদ খোল খাইছে। এই পদসমূহত কেনেকৈ আবেদন কৰিব, বয়সৰ সীমা কিমান, দৰমহা কিমান আদি সকলোখিনি কথাই আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো ক্লিক কৰি অল কৰক, কাৰণ এই চেনেলটোত চাকৰি সম্বন্ধীয় প্ৰতিটো সৰু ডাঙৰ চাকৰিৰ খবৰ এই চেনেলটোত আগতীয়াকৈ দিয়া হয়। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো এটা লাইকৰ সৈতে আৰম্ভ কৰোঁ অকণো স্কিপ নকৰাকৈ। তো আৰ্য বিদ্যাপীঠ কলেজৰ তৰফৰ পৰা লাইব্ৰেৰী এছিষ্টেণ্ট আৰু লাইব্ৰেৰী বেয়াৰৰ ৩টা পদ খোল খাইছে মাত্ৰ। যদিও ৩টা পদ হয়, তথাপিও যদিও আপোনাৰ যোগ্যতা আছে তেনেহ'লে আবেদন নকৰাকৈ নাথাকিব। তো ইয়াৰ খোল খোৱা প্ৰথমটো পদ হৈছে লাইব্ৰেৰী এছিষ্টেণ্ট, যিটো গ্ৰেড 3 পদ হয়। আৰু ইয়াৰ মাত্ৰ এটাই পদ খোল খাইছে, যিটো হ'ল আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটসকলৰ বাবে। এই পদটোৰ শিক্ষাগত অৰ্হতা হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আপুনি আৰ্টছ, ছায়েন্স, কমাৰ্চ এই তিনিটাৰ যিকোনো এটাতে আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে 3 মহীয়া কম্পিউটাৰ কোৰ্চ কৰা আপোনাৰ চাৰ্টিফিকেট থাকিব লাগিব। লগতে কম্পিউটাৰৰ আপুনি আছামিজ লেংগুৱেজ টাইপিং আৰু ইংলিছ লেংগুৱেজ টাইপিং কৰিব পাৰিব লাগিব। তাৰ উপৰিও আপুনি MS ৱৰ্ড আৰু চিম্পল এক্সেলৰ বিষয়ে জ্ঞান থাকিব লাগিব। তেতিয়াহে আপুনি এই লাইব্ৰেৰী এছিষ্টেণ্ট পদটোৰ বাবে আবেদন কৰিব পাৰিব। তো ইয়াৰ দ্বিতীয় পদটো হৈছে লেবৰেটৰী বেয়াৰ, যাৰ পদ আছে 2টা খালী। ইয়াৰ এটা আছে SC কেণ্ডিডেটসকলৰ বাবে আৰু এটা আছে পোষ্ট আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটসকলৰ বাবে খালী। এই পদটোৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল এই পদটোৰ বাবে আপুনি মিনিমাম 8 পাছ কৰা হ'লে হ'ব। লগতে এই পদসমূহত আবেদন কৰা বয়সৰ সীমা হ'ল 18ৰ পৰা 40। 18ৰ পৰা 40 বছৰৰ প্ৰতিজন ব্যক্তিয়ে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে SC আৰু ST কেণ্ডিডেটসকলে 45 বছৰলৈ, OBC আৰু MOBC কেণ্ডিডেটসকলে 43 বছৰলৈ আৰু লগতে যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে 42 বছৰলৈ এই পদসমূহত আবেদন কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও যিসকল PWDৰ কেণ্ডিডেট আছে তেওঁলোকে 50 বছৰলৈ এই পদটোত আবেদন কৰিব পাৰিব। যদি আপুনি এই পদটোত আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট চমুকৈ PRC খন থাকিব লাগিব আৰু আপোনাৰ লোকেল লেংগুৱেজৰ ওপৰত জ্ঞান থাকিব লাগিব বা লোকেল লেংগুৱেজ জানিব পাৰিব লাগিব। তেতিয়াহে আপুনি এই পদসমূহত আবেদন কৰিব পাৰিব। এই পদখিনি আবেদন কৰিবলৈ হ'লে পোনপ্ৰথমে আপোনাক আছাম গেজেটৰ এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব, যিখন আপুনি যিকোনো এখন অনলাইন দোকানৰ পৰা উলিয়াই আনিব পাৰিব। তো উলিয়াই অনাৰ পিছত সেই ফৰ্মখন ফিল আপ কৰি তাৰ লগত এপ্লিকেশ্যন, লগতে আপোনাৰ বায়'ডাটা, যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেই গোটেইখিনি, তাৰ উপৰিও আপুনি এটা 500 পইচা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছত সেই গোটেইখিনি ডকুমেণ্টছ একেলগে ভৰাই এটা খামত আপুনি পোষ্টেলৰ যোগেদি ইয়াত থকা এড্ৰেছটোত পঠাব লাগিব। প্ৰিন্সিপাল আৰ্য বিদ্যাপীঠ কলেজ, গুৱাহাটী 16 এই এড্ৰেছটোলৈ পঠাব লাগিব। তো ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ অফিচিয়েলি লিংক দিয়া থাকিব। সেই লিংকটোত গৈ আপুনি ইয়াৰ অফিচিয়েলি যিটো ৱেবছাইট আছে কলেজখনৰ ৱেবছাইটটোত গৈ তাত আপুনি যদি কিবা জানিব বিচাৰে আৰু পইচাটো কেনেকৈ পে'মেণ্ট কৰিব বা কোনটো এড্ৰেছলৈ পে'মেণ্ট কৰিব সেই অফিচিয়েল ৱেবছাইটটোত দিয়া আছে, তাত গৈ আপুনি চাব পাৰে।